ট্রেক্টর কে নম্বর ভোট দিব কোথায় ভোট দিব কোথায় আটে ট্রেক্টরে আপনাদের গ্রামে আপনাদের খেতি পাঠারে ইরিগেশন দেওয়ার জন্য জলসিঞ্চন দেওয়ার জন্য আজকে আমি প্রতিশ্রুতি দিলাম জল সম্পদ মন্ত্রী হিসেবে জলসিঞ্চন মন্ত্রী হিসেবে আমি আজকে প্রতিশ্রুতি দিলাম যে আপনাদের এই পঠারে 12 মাস খেতি করতে পারবেন ওরকম একটা ব্যবস্থা আমি করে দেব আমরা কোথায় ভোট দেব আমরা কোথায় ভোট দেব এদিকে আওয়াজটা কম আসে দেব আর ট্রেক্টর কে নম্বরে আছে সবাই জানে না এজন্য সবাই বলবেন 3 নম্বৰ হাগ্ৰামা মহিলাৰী বিপিএফ তেখেতসকলৰ কুশাসন লুণ্ঠন ভ্ৰষ্টাচাৰ হত্যালীলাৰ মানুহ অতিষ্ঠ হৈছিল 3 বছৰ আমি যেটো শান্তি দিছো এই শান্তিৰ পৰিৱেশত মানুহে ধৰ্ম ভাষা জাতি বাদ দি সবে মুখ্যমন্ত্ৰীৰ লগত আছে সব প্ৰমোদ বৰৰ লগত আছে ইউপিপিএল বিজেপিৰ লগত আছে আৰু মই ভাবো যে ট্ৰেক্টৰৰ ছবিত আমাৰ প্ৰাৰ্থী বিপুল ভোটত কোকৰাঝাৰৰ পৰা জয় হৈ যাব আপোনালোকেতো দেখক যোৱাকালিও আপুনি মোক পালে সংখ্যালঘু অঞ্চলত আজিও মোক পালে সংখ্যালঘু ৰাইজ মিটিঙত আহিছে মই যেতিয়া কলো কোনে কোনে ৰেচন কাৰ্ড পোৱা নাই 9 জনে হাত উঠাইছে 3000ৰ ভিতৰত তাৰ অৰ্থটো হ'ল যে 2991 জন মানুহে ৰেচন কাৰ্ড পাইছে আমিতো কোনো ভেদাভেদ কৰা নাই ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল এজিপি মিত্ৰজোঁটে কোনো ভেদাভেদ নকৰে ধৰ্মৰ ভিত্তিত ভেদাভেদ নকৰে ভাষা জাতিৰ ভিত্তিত ভেদাভেদ নকৰে এই কাৰণে ৰাইজ আমাৰ লগত আছে আৰু আমি ভাবো যে এইবাৰ ৰাইজে বুজি পাইছে বিপুল ভোটত আমাৰ প্ৰাৰ্থী জয় হ'ব আপোনালোকে কিমান শতাংশ ভোট পাব বুলি ভাবে বহুত পাম ৰে ভাবা গন্তিয়ে কৰিব নোৱাৰিব ইমান ভোট পাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত